হে দোস্ত ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল এন জি ব্লগ। আজি আমি গৰু বান্ধিবলৈ আহিছোঁ। এতিয়া মাত্ৰ ঈদৰ নামাজ পঢ়ি আহিলোঁ আৰু গৰুৰ লগত চেল্ফি উঠিব বুলি ভাবিলোঁ। তো আমি গৰুবিলাক লৈ আহিলোঁ পথাৰত, ইয়াতে বান্ধিম আৰু লগতে চেল্ফি উঠিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া মানে গৰুবিলাক ইমান কিউট লাগিছে, কি ক'ম, মানে খুবেই ভাল লাগিছে গৰুবিলাকৰ লগত। মানে বহুত দিন পিছত আমি গৰুবিলাকে পথাৰত বান্ধিবলৈ আহিলোঁ আৰু ইমান দিন মোৰ দেউতাই বান্ধিছিল আৰু আজি মানে মই ইচ্ছা কৰি আহিলোঁ পথাৰত গৰুবিলাক বান্ধিবলৈ। আৰু বান্ধি কিনে আমি গৰুৰ লগত চেল্ফি উঠিম। আৰু এতিয়া আৰু মানে ইয়াত চাওক, ইয়াতে মানে জংঘলে জংঘল আৰু ইয়াত যদি বাঘ টাঘবিলাক থাকে আৰু যদি আমাক যদি ধ্বংস কৰে তেনেহ'লে কেনেকুৱা হ'ব, মানে খুবেই ভয় লাগিছে মোক। মানে ইয়াতে সাপো থাকিব পাৰে, ডাঙৰ ডাঙৰ সাপো থাকিব পাৰে যদি আমাক কিবা কৰে। চ' আপোনালোকে এই জংঘলটো মানে অলপ চাওক, মানে খুবেই হিংস্ৰ জংঘল। আৰু ইয়াতে যদি হিংস্ৰ প্ৰাণী যেনে বাঘ ভালুক ইয়াতে যদি থাকে তেনেহ'লে আমাক মাৰি পেলাব। উৰি বাবা, ভয় লাগিছে খুব।